ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আহ্বানত ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষত মুঠ 1 লাখ হিন্দু সন্মিলনৰ আয়োজন কৰি থকা হৈছে। জয় জয় শ্ৰীৰাম, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। ভাৰতবৰ্ষই এখন দেশ, যিখন দেশত ভগৱানে বাৰে বাৰে ইয়াত জন্মগ্ৰহণ কৰিছে আৰু তেওঁ কৈছে যে এই অঞ্চলত যিসমূহ খিলঞ্জীয়া ৰাইজৰ মাটি আছিল সেই মাটিসমূহ বেদখল হ'ল। ইয়াত লাভ দেখাত চলিল। ইয়াৰ পৰা একাংশ সন্দেহজনক লোকে বিভিন্ন ধৰণৰ অপৰাধমূলক কাম কাজ কৰিলে। ড্ৰাগছ ভাঙৰ ব্যৱহাৰ ইয়াৰ পৰা নিয়ন্ত্ৰিত হ'ল আৰু এতিয়া উচ্ছেদ অভিযান চলোৱাৰ লগে লগে এই সকলোবোৰ ইয়াত নিষেধ হ'ল। আমি আজি উচ্ছেদিত স্থানত আজিৰ পৰা 5 বছৰ 10 বছৰ আগত এনেকুৱা ধৰণৰ হিন্দু সন্মিলন কৰাৰ পৰিকল্পনা কৰাৰ কথা ভাবিবই নোৱাৰিছিলোঁ, কিন্তু আজি সম্ভৱ হৈছে। এই সম্ভৱ হৈছে কেৱল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ন্যায় নেতাৰ প্ৰচেষ্টাৰ বাবে। আৰু আমি এটা সতৰ্কবাণী এই প্ৰস্তুতিৰ পৰা আমি দিব বিচাৰিছোঁ যে যিসকল সন্দেহজনক লোক, যিসকল অচিনাকি লোক পুনৰ এই প্ৰস্তুতিলৈ উভতি আহি আমাৰ খিলঞ্জীয়া মানুহৰ ভূমিত লেণ্ড জেহাদ চলাইছে, সেই সকলো লেণ্ড জেহাদৰ ষড়যন্ত্ৰ আমি উফৰাম। আমি সকলো লাভ জেহাদৰ ষড়যন্ত্ৰ উফৰাম। আমি নাৰ্কটিক জেহাদৰ আমি ষড়যন্ত্ৰ উফৰাম। আমি সকলো ডিমৰীয়া অঞ্চলৰ হিন্দু ৰাইজ আমি সকলো এক লগ হৈ এই ষড়যন্ত্ৰ উফৰাবলৈ আমি সফল হ'ম। আজি হিন্দু সন্মিলন আয়োজন কৰা প্ৰাক মুহূৰ্তত আজি 6 মাহমান আগতে বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূব প্ৰান্তৰ সৌজন্যত, গুৱাহাটী মহানগৰ সমিতিৰ সহযোগত আৰু ডিমা প্ৰখণ্ডৰ সহযোগত আমি যেতিয়া কৃষ্ণবন্দী আৰু ভাগৱত যাত্ৰা আমি এই কচুতলিৰ মাজেৰে আৰম্ভ কৰিছিলোঁ, প্ৰথম দিনটোত এই কচুতলি অঞ্চলৰ হিন্দু ধৰ্মাৱলম্বী ৰাইজৰ আমি বিপুল সঁহাৰি পাইছিলোঁ। ইয়াৰ কচুতলিৰ ৰাইজে এতিয়া ঘৰলৈ খেতি চলাব পাৰিছে, গৰু ম'হ পুহিব পৰা এটা পৰিৱেশ হৈছে। সেয়া সম্ভৱ হৈছে কেৱল হিন্দুত্বৰ বিজয় ধ্বজাৰ বাবে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই যি নিৰপেক্ষভাৱে বিগত 100 বছৰত কাম কাজ কৰিছে তাৰ বাবে সক্ষম হৈছে। আৰু এয়া আমাৰ সমগ্ৰ ডিমৰীয়া হিন্দু সমাজে এই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এই যাত্ৰাক সহযোগিতা কৰিব লাগিব। সন্দেহজনক লোকৰ আগ্ৰাসনৰ পৰা মুক্ত হোৱা কচুতলিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 100 অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি এক হিন্দু সন্মিলনৰ আয়োজন কৰা হয়। আৰু এই হিন্দু সন্মিলনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম প্ৰান্তৰ প্ৰান্ত প্ৰচাৰক নিপেন বৰ্মন ডাঙৰীয়া আৰু বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি ছবিন ৰাজখোৱা ডাঙৰীয়া উপস্থিত থাকি সমগ্ৰ হিন্দু ৰাইজক তেওঁলোকৰ বক্তৃতাৰে উদ্বুদ্ধ কৰে। যি সময়ত কচুতলিৰ পৰা সন্দেহজনক নাগৰিকক উচ্ছেদ কৰি এই অঞ্চলক সুৰক্ষিত কৰিবলৈ এক প্ৰচেষ্টা গ্ৰহণ কৰা হৈছিল, একে সময়তে কিন্তু সময় বাগৰি যোৱাৰ লগে লগে একাংশ তেনে সন্দেহজনক নাগৰিক আহি পুনৰ কচুতলিত বাহৰ পতা পৰিলক্ষিত হৈছে। আৰু এই সন্দেহজনক নাগৰিকসকলৰ বাবে সমগ্ৰ ডিমৰীয়া অঞ্চল এতিয়া অসুৰক্ষিত। গতিকে অতি শীঘ্ৰে যিসকল সন্দেহজনক লোক পুনৰ আহি কচুতলিত বসবাস কৰিছে, যিসকলে পুনৰ কচুতলিত ঘৰ সাজিছে বা এই অঞ্চলত পুনৰ বেদখল চলাবলৈ আৰম্ভ কৰিছে, এই লোকসকলক অতি শীঘ্ৰে এই অঞ্চলৰ পৰা আঁতৰাই জনজাতীয় আৱাসস্থলী সুৰক্ষিত কৰিবলৈ আমি আহ্বান জনাইছোঁ।